নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বতৰটো খুব বেছি ধুনীয়া হৈ আছিলে আৰু মই আহিলোঁ এটা পাৰ্চেল ৰিচিভ কৰিবৰ কাৰণে কি আহিছে কি কথা সেইটো বাৰু আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ একদম শেষত চাই থাকিব খালি তানভীৰ মাত শুনিছানে মই মানে ভইচ অভাৰ দি আছোঁ আৰু তাইৰ ওচৰতে তাইও কিবা কিবি গাই আছে বহুত দিন হ'ল একো ভিডিঅ' দিব পৰা নাই দিয়াও নাই আচলতে নিজে দিয়া নাই বহুতখিনি ভিডিঅ' পেণ্ডিং হৈ আছে মন চনবোৰো ভাল নলগা হ'ল গতিকে মনবোৰ ভাল লাগিলে মানেহে ভিডিঅ'বোৰ কণ্টিনিউ কৰিবলৈ মন যায় আচলতে গতিকে দি থাকিম আৰু লাহে ধীৰে এটা দুটাকে তানভিক চগফালে কি কৰি আছে তাই মানে অলপ দিনৰ পৰা এনেকে ভৰিটো খাবলৈ লৈছে পাৰিছে আৰু কিছুমানে কয় বোলে এনেদৰে ভৰি খালে বোলে ভাল নাজানো আৰু কি ভাল বেয়া সেইটো কিন্তু তাই আজি দুদিনমানৰ পৰা খুব মানে এনেদৰে ধৰি ধৰি পৰা খাবলৈ লৈছে ধৰা ধৰি লোৱা ভৰিটো ধৰি লোৱা এইটো ধৰা নধৰা আৰু এইফালে জয়ন্তীও কাম লাগি আছিলে তাইক কামৰ মাজতে মই এটা বস্তু দিলোঁ এগৰাকী মানে মহিলা হোৱাৰ পিছত আন এগৰাকী মহিলাৰ কিছুমান বস্তু বুজি পাওঁ দিয়কচোন সেইটো কাৰণে এটা প্ৰয়োজনীয় বস্তু তাইক আজি হাতত দিলোঁ মই এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ যে মই ব্যৱহাৰ কৰা মোৰ এই বিশেষ আচলতে চেনিটেৰী পেডছটোৰ কথা আৰু মই এতিয়া বৰ্তমান ব্যৱহাৰ কৰি আছোঁ এভাৰটিন পিৰিয়ড কেয়াৰ চেনিটেৰী পেড যিটো দেখিছেনে যিটো হৈছে এনৰিচ উইথ নিম এণ্ড ছানফ্লাৱাৰ এইটো দেখিছেনে এটা প্ৰিমিয়াম কোৱালিটিৰ চেনিটেৰী পেড হয় আৰু একেবাৰে এফৰ্ডেবল প্ৰাইচতে আপোনালোকে ইয়াক ল'ব পাৰিব আৰু তাৰোপৰি আপোনালোকে আপোনালোকৰ নিজৰ মানে সাইজ অনুসৰি মানে ইয়াক ব্যৱহাৰ কৰিব পাৰিব বৰ্তমান ই আচলতে ডাবল এক্সেলতো উপলব্ধ গতিকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই মানে বহুতে ভয় কৰি থাকে হেভি ফ্লো হোৱাৰ কথা হেভি লিকেজ হোৱাৰ কথা গতিকে এতিয়া আৰু যদি এইটো ব্যৱহাৰ কৰে তেতিয়াহ'লে সেইবোৰ চিন্তা কৰি আপোনালোকৰ কোনো লাভ নাই ইয়াৰ একেবাৰে টপ যিটো লেয়াৰ আছে টপ লেয়াৰটো একদম ছফ্ট হয় যিটো মানে কুশনি কমফৰ্ট বুলি কয় যে সেইটোৱে আচলতে একেবাৰে ছফ্ট হয় লগতে ই আপোনালোকক দিব এক্সট্ৰা ৱাইড বেক মোৰ কভাৰেজ এণ্ড সিকিউৰিটি আৰু এটা সকলোতকৈ ভাল কথা হ'ল যে ই দিব আপোনালোকক 2x ফাষ্ট এবজৰ্পশ্যন বহুতৰে মানে এই পিৰিয়ডৰ টাইমত হেভি ফ্লো হোৱা দেখা যায় গতিকে এই হেভি ফ্লো যদি কাৰোবাৰ হৈ থাকে তেতিয়াহ'লে ই আপোনালোকক সেই হেভি ফ্লো হোৱাৰ পৰাও বচাই ৰাখিব আৰু এটা বস্তু ইয়াত দিয়াই আছে দেখিছেনে 40 পেডছ ডাবল এক্সেল মানে ইয়াত টোটেল 40টা পেডছ আছে ডাবল এক্সেল সাইজৰ আৰু তাৰ লগতে ই 320 mm লং হয় গতিকে বহুত বেছি ভাল হয় আৰু স্পেচিয়েলি ডিজাইন ফৰ হেভি ফ্লো গতিকে মই বৰ্তমান ব্যৱহাৰ কৰি আছোঁ এভাৰটিন পিৰিয়ড কেয়াৰ চেনিটেৰী পেড যিটো ডাবল এক্সেল সাইজৰ হয় আৰু কিছুমান পেডছ আচলতে বহুতে বিভিন্ন ধৰণৰ পেডছ ব্যৱহাৰ কৰে মোৰ ক্ষেত্ৰতো সেই তেনেকুৱাই আগতে মই বেলেগ পেডছ ব্যৱহাৰ কৰিছিলোঁ কিন্তু বহু দিনৰ পৰা আচলতে লং টাৰ্ম মই এইটোৱে ব্যৱহাৰ কৰি আছোঁ এভাৰটিনৰ চেনিটেৰী পেডটোৱে ব্যৱহাৰ কৰি আছোঁ কিন্তু বহুতে মোক সুধি থাকে যে ভাল পেডৰ কথা মানে ছাজেষ্ট কৰিবাচোন ভাল পেড কি হয় ছাজেষ্ট কৰিবাচোন ল'ব লাগিব এনেকুৱা কৈ থাকে গতিকে কিছুমান পেড এনেকুৱা হয় মানে একদম আমাক কমফৰ্ট নিদিয়ে একদম আনকমফৰ্টেবল ফিল হৈ থাকে মানে এনেকুৱা লাগে যেন পেলাই দিম মানে সেইবোৰ বস্তু সেইটো মানে এতিয়াই মানে এৰুৱাই যেন পেলাই দিম এনেকুৱা নিচিনা ফিল হৈ থাকে কিন্তু এইটোৰ ক্ষেত্ৰত আপোনালোকৰ সেই বস্তুটো কেতিয়াও ফিল নহয় আৰু এটা ভাল কথা কি গম পায়নে ইয়াত আচলতে টোটেল 8টা লেয়াৰৰ প্ৰটেকশ্যন আছে গতিকে ভাবক ইমান বেছি ভাল হ'ব লাগিব আৰু সেইবোৰৰ কাৰণেই আচলতে আমাৰ হেভি ফ্লো হোৱাৰ কথাটো এই পেডটো ব্যৱহাৰ কৰিলে চিন্তা কৰিব নালাগে চাওক নো অডৰ নো লিকেজ উইথ ৱেটনেছ লক টেকন'লজি নো অডৰ কোনো ধৰণৰ অডৰ দেখিবলৈ নাপায় লিকেজ আপোনালোকে দেখিবলৈ নাপায় এটা ভাল লক টেকন'লজি আপোনালোকে পাব আৰু এইফালে দেখিছেনে জয়ন্তীকটো আপোনালোকে চিনি পায়েই তাইকো মই যিমান পাৰোঁ হাইজিনৰ বিষয়ে ক'বলৈ চেষ্টা কৰোঁ মাজে সময়ে এনেকুৱা কিছুমান প্ৰয়োজনীয় বস্তু তাইক মই দি থাকোঁ মই ইউজ কৰা এই এভাৰটিনৰ চেনিটেৰী পেডটো এইবাৰ তাইকো ইউজ কৰি চাবলৈ দিলোঁ আৰু বিভিন্ন সময়ত আমাৰ পেডবোৰ স্ক্ৰাম্বল হোৱা দেখা যায় গতিকে এই স্ক্ৰাম্বল হ'লে মানে আমি কি কৰিব লাগে গতিকে মই ইয়াৰ তিনিটা পইণ্ট দিম আৰু সেই তিনিটা পইণ্ট আপোনালোকে মন দি শুনিব আৰু সেইকেইটা কৰিলে মানে আপোনালোকৰ মানে পেড স্ক্ৰাম্বল কেতিয়াও নহয় ফাৰ্ষ্ট অফ অল আমি প্ৰথমতে আমি যিটো আণ্ডাৰৱেৰ ব্যৱহাৰ কৰোঁ আচলতে সেই আণ্ডাৰৱেৰটো পাৰফেক্টলি ফিটিং হোৱা আণ্ডাৰৱেৰ ল'ব লাগে আৰু একেবাৰে কটনৰ হ'ব লাগিব তেতিয়া মানে কি হয় ই আমাক স্ক্ৰাম্বল হোৱাৰ পৰা মানে
পেডটো মানে যাতে স্ক্ৰাম্বল হৈ নাযায় সেই ক্ষেত্ৰত ই বহুত বেছি ধৰণৰ গুৰুত্ব প্ৰদান কৰিব কাৰণ মানে আমি যিটো আণ্ডাৰৱেৰ লওঁ সেই আণ্ডাৰৱেৰটো যাতে একেবাৰে যাতে টাইটো নহয় একেবাৰে যাতে ঢিলাও নহয় সেই কথাটো মনত ৰাখিব লাগিব তেতিয়াহে আমাৰ মানে পেডটো ষ্টেবল কৰি ৰাখিব আৰু ইৰিটেশ্যন হোৱাৰ পৰা আমাক এভইড কৰিব লগতে আমি আৰু এটা কথা মন কৰিব লাগিব যে আমাৰ ফ্ল' কিমান হৈছে ধৰক আপোনাৰ লাইট ফ্ল' হোৱা দেখা গৈছে তেতিয়া আপোনালোকে স্মল চাইজৰ পেড ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ হেভি ফ্ল' হৈ আছে তেতিয়া স্মল চাইজৰ পেডটো ল'লে আপোনাৰ কোনো ধৰণৰ কাম নাহিব তেতিয়া আপোনালোকে লং পেড আৰু লগতে এক্সট্ৰা ৱাইড যিটো পেড আছে সেই পেড আমি ব্যৱহাৰ কৰিব লাগিব নেক্সট আৰু এটা একেবাৰে লাষ্টৰ পইণ্টটো হৈছে যে আমাৰ আজি দিনটো মানে খুব এক্টিভ আছোঁ মই খুব বেছি মানে ইটোও কৰিছোঁ সিটোও কৰিছোঁ মানে একেৰাহে ইটোৰ পিছত সিটো কাম কৰি গৈ আছোঁ আৰু এনেকুৱা এটা হেক্টিক ডে বা এনেকুৱা এটা এক্টিভ ডেট মানে আমি মানে এক্সট্ৰা লং পেড যিটো আছে সেই লং পেডটো আমি মানে ডাবল ফ্লেপছ থকা পেড তো সেইটো আমি ইউজ কৰিব লাগে এতিয়া আমাৰ হৈ থকা লিকেজৰ পৰা খুব ধুনীয়াকৈ আমি হাত সাৰিব পাৰোঁ মই ইয়াৰ অলপ পেকেটিংটো দেখাই দিছোঁ খুব বেছি ধুনীয়া পেকেটিঙত আহে আৰু কৈছোঁৱে যিহেতু ডাবল ফ্লেপ ছিষ্টেম আছে তো এতিয়া আপোনালোকে এইটো পেডটো এনেদৰে খুলি দিয়াৰ পিছত দেখিবলৈ পাব এই এভাৰটিন ডাবল এক্সেল চেনিটেৰী পেডটো এটা প্ৰিমিয়াম কোৱালিটিত আহে আৰু লগতে আপোনালোকে ইয়াক এফৰ্ডেবল প্ৰাইচতে পাব আৰু ই হৈছে 320 mm লং আৰু লগতে স্পেচিয়েলি ডিজাইন ফৰ হেভি ফ্ল' ই আহে 8টা লেয়াৰ প্ৰটেকশ্যনৰ সৈতে আৰু একেবাৰে টপ লেয়াৰটো হৈছে কুশ্বনি কমফৰ্ট ইয়াত থকা নিম আৰু ছানফ্লাৱাৰে টেনিং আৰু ৰেচেছৰ পৰা প্ৰিভেণ্ট কৰি ৰাখে ই দিব ফাষ্ট এবজৰ্পশ্যন আৰু আছে এক্সট্ৰা ৱাইড বেগ লিকেজ আৰু অডৰৰ কোনো ধৰণৰ টেনশ্যন ইয়াত আপোনালোকে নাপায় এভাৰটিন এই ডাবল এক্সেল চেনিটেৰী পেডটো ডাৰ্মেটলজিকেলি টেষ্টেড হয় গতিকে কোনো ধৰণৰ ইয়াত ভয় খাবলগীয়া কথাই নাহে গতিকে ইয়াত আৰু এইটো ব্যৱহাৰ কৰিবলৈ আমি বিশেষ কোনো ধৰণৰ মানে চিন্তা কৰিবলগীয়া বিষয় নাই মোক এই এভাৰটিনৰ চেনিটেৰী পেডে বহুত বেছি ভালদৰে ছেফ আৰু লগতে কমফৰ্টেবল দি ৰাখে গতিকে মই ভাবিলোঁ আপোনালোকৰ লগতো এই কথাটো এবাৰ শ্বেয়াৰ কৰোঁ দিছে বাৰু স্মাইল চেক এটা দিয়া চেক এটা দি দিয়াচোন চেক এটা দি দিয়া চেক এটা দিয়া চেক তানভি চেক একো নহয়